দিছপুৰ নেটফি হাউচত গ্ৰন্থ উন্মোচনী অনুষ্ঠান বিপিন পাল দাসৰ আত্মপৰিচয়ৰ সন্ধানত গ্ৰন্থ উন্মোচন ভাৰতৰ প্ৰাক্তন বৈদেশিক উপমন্ত্ৰী আৰু দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিপিন পাল দাসৰ লেখনিৰে সমৃদ্ধ গ্ৰন্থ আত্মপৰিচয়ৰ সন্ধানত গ্ৰন্থখন উন্মোচন কৰে শিক্ষাবিদ ডক্টৰ কমলেন্দু দেৱকৈৰী ডক্টৰ অমৰজ্যোতি চৌধুৰী ময়ূৰ বৰা আৰু সুমিত্ৰা সেনগুপ্তাই চাওক বিপিন পাল দাস আমাৰ ভাৰতৰ এসময়ত আমাৰ বৈদেশিক পৰিক্ৰমা উপমন্ত্ৰী আছিল ইন্দিৰা গান্ধীৰ সময়ত তেওঁ গৈ ৰাষ্ট্ৰসংঘত ভাষণ দিছিল প্ৰথম অসমীয়া আছিল এইখিনি কথা চেগা চুৰুকাকৈ অসমীয়া মানুহে জানে কিন্তু আত্মপৰিচয়ৰ সন্ধানত নামৰ যিখন গ্ৰন্থ তেখেতৰ লিখনি থোপাই প্ৰজ্ঞা মিডিয়া হাইপে উলিয়ালে আৰু আজি ইয়াত উন্মোচন কৰা হ'ল এই গ্ৰন্থখনৰ পৰা আচলতে মই ভাবোঁ বৰ্তমান সময়ত আমাৰ একাংশ ৰাজনীতিবিদে মানুহৰ মাজত যি ধৰণে বিভাজন অনা ৰাজনীতিটো কৰে তেওঁলোকে কিন্তু তেওঁৰ পৰা শিকিব পৰা আছে কাৰণ বিপিন পাল দাস পিছলৈ সমাজবাদৰ পৰা আহি কংগ্ৰেছ দললৈ আহিছিল আৰু কংগ্ৰেছ দলক আমিও কৰোঁ মই যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল আমি বাৰে বাৰে কৈছিলোঁ যে তেওঁলোকে অবৈধ নাগৰিকৰ প্ৰতি তেওঁলোকৰ প্ৰীতিটো বেছি আৰু এইটোত যে এটা ভোট বেংকৰ ৰাজনীতি আছিল সকলোৱে জানিছিল কিন্তু এইগৰাকী মানুহ বিপিন পাল দাস তেখেতে তেওঁ গ্ৰন্থখনৰ মাজত তেওঁ কংগ্ৰেছ দলৰ কৰ্মী হৈ থাকিলেও তাৰ ডাঙৰ নেতা হৈ কেন্দ্ৰীয় মন্ত্ৰী হ'লেও তেওঁ কিন্তু ইয়াৰ বহুবোৰ নেতাক সমালোচনা কৰিছে অসমীয়া মানুহৰ খিলঞ্জীয়া অসমীয়া মানুহৰ অস্তিত্বক লৈ তেওঁ সজাগ আৰু সচেতন আছিল আৰু সেইবোৰ কথা তেওঁ মুকলিকৈ কৈছিল তেখেতৰ গ্ৰন্থখনত পঢ়িলে পাব 2-3 গৰাকীমান খুব গুৰুত্বপূৰ্ণ অসমৰ কংগ্ৰেছী নেতাৰ কেতবোৰ ৰাজনীতি যে অসমৰ হিতৰ বাবে সমৰ্পিত নাছিল সেই কথা তেওঁ যুক্তি সহকাৰে দেখুৱাই থৈ গৈছে